কেএছটিচিৰ সাধাৰণ সভা ধুবুৰী জিলাৰ হালাকুৰা এক্সেলেণ্ট ইংলিছ একাডেমী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আগমনী ব্লক কেএছটিচিৰ বাৰ্ষিক সাধাৰণ সভা সভাৰ আৰম্ভণিতে পতাকা উত্তোলন শ্বহীদ বেদীত মাল্যৰ্পণ আৰু মহাবীৰ চিলাৰাৰ প্ৰতিছবিত মাল্যৰ্পণ কৰা হয়। ইয়াৰ পিছতে বিশিষ্ট সমাজকৰ্মী দ্বিজেন্দ্ৰনাথ মণ্ডলৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কেএছটিচিৰ ধুবুৰী জিলা সভাপতি আৰ্য কোচ, প্ৰচাৰ সম্পাদক সুধন্য ৰায়, সাংগঠনিক সম্পাদক মাছাগতা কোচ, কোষাধ্যক্ষ ইন্দ্ৰজিৎ ৰায়, উপসভাপতি দীপক ৰায় আদি উপস্থিত থাকে। সভাত বিগত বছৰৰ কাৰ্যকলাপ, ভৱিষ্যত পৰিকল্পনাৰ মূল লক্ষ্যসমূহ খৰচি মাৰি আলোচনা কৰা হয়। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, ধন্যবাদ। আজি আগমনী ব্লক কেএছডিচিৰ বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনৰ জৰিয়তে মই খবৰ চাং কামন্তপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মূল লক্ষ্য আৰু উদ্দেশ্যই আছিল কেএন আৰু কেএলৰ মাজত যি শান্তি চুক্তি ইতিমধ্যে হয়ে গেছে, সেই শান্তি চুক্তি খুব তাড়াতাড়ি সফল করা লাগে। এই শান্তি চুক্তি সফল করার জন্যে কেএছডিচিয়ে বিভিন্নভাবে আন্দোলন কৰি আছে, আগন্তুক দিনত আন্দোলন কৰি থাকিবে। এইবাৰ এই শান্তি চুক্তি যদি সফল না হয়, আমার গণতান্ত্রিক আন্দোলনক যদি এইখান সরকারে কোনো ধরনের সাপোর্ট না করে, সাথ না দেয়, তাহলে অদূর ভবিষ্যতে আগন্তুক নির্বাচনত আমার কেএছডিচিয়ে বিশালভাবে এই ক্ষেত্ৰত ভূমিকা নেবে। ধন্যবাদ।